সকলোৱে ভাগ কৰি লোৱা চবকে দিয়া सबके कोई इधर इधर कोई देखा लोग नहीं दिया देखा बिरंग को पास में दिया অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। মই নিজে এগৰাকী চুতীয়া জনগোষ্ঠীৰ সন্তান হিচাপে, আহোম জনগোষ্ঠীৰ বোৱাৰী হিচাপে আৰু স্বাভিমানী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছো। অসম চৰকাৰক ধন্যবাদ জনাইছো। আজি গৌৰৱেৰে কৈছো হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। কাৰণ অসমৰ ইতিহাসত আমি দেখিছো জনজাতিকৰণ সদায় এক সংবেদনশীল বিষয় আছিল। আমাৰ অধিকাৰৰ প্ৰশ্ন আছিল, আমাৰ ভাষাৰ বাবে, আমাৰ সংস্কৃতিৰ বাবে, আমাৰ ভূমিৰ অধিকাৰৰ বাবে সময়ে সময়ে আমাৰ নৃগোষ্ঠীৰ লোকসকলে সদায় আন্দোলন কৰি আহিছে, নিজৰ ন্যায্য প্ৰাপ্তি দাবী কৰি আহিছে। আৰু বছৰৰ পাছত বছৰ ধৰি চলা আন্দোলন, এই ৰাজনৈতিক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, তাৰ পাছত আমি দেখিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে এক আশাৰ ৰেঙনি আহিছে আমাৰ 6 জনগোষ্ঠীৰ লোকসকলৰ বাবে। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ আছিল, কিন্তু তাৰ পাছতো আমি দেখিছো যে বিগত বছৰসমূহত আন চৰকাৰসমূহৰ কেতিয়াও আমি ধনাত্মক পদক্ষেপ এই ক্ষেত্ৰত দেখা নাপালো। আমি 6 জনগোষ্ঠীৰ প্ৰতিনিধি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাইছিলো, কিন্তু তেওঁলোকে কৰিব পৰা কৰণীয়খিনি কৰাত বহু ক্ষেত্ৰত হেমাহি কৰিলে, যাৰ বাবে জনজাতিকৰণৰ যি ন্যায্য প্ৰাপ্তি তাৰ পৰা আমাৰ জনজাতীয় ভাই বন্ধুসকলৰ, আমাৰ নৃগোষ্ঠীয় ভাই বন্ধুসকল বঞ্চিত হ'ব লগা হ'ল। আজি আমি ধন্যবাদ জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক। আজি যেন জননেতা ভীম বৰদেউৰীৰ সপোনটো পূৰ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি গৈছে। জননেতা ভীম বৰদেউৰীয়ে কৈছিল জনজাতিকৰণৰ সেই মূল স্বত্বসমূহৰ কথা, আমাৰ অসমৰ প্ৰতিটো নৃগোষ্ঠীৰ সেইসমূহ জন্মস্বত্ব অধিকাৰৰ কথা, যাৰ দ্বাৰা অসমৰ প্ৰতিটো নৃগোষ্ঠী শক্তিশালী হ'ব অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে। কিন্তু সেই পৰিৱেশ এটা সূচনা কৰাত বিগত চৰকাৰসমূহে পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাপালো। গতিকে আমি গৌৰৱবোধ কৰিছো যে NDAৰ নেতৃত্বাধীন চৰকাৰখনে এই ক্ষেত্ৰত আৰম্ভণিৰে পৰা ধনাত্মক পদক্ষেপ গ্ৰহণ কৰি আহিছে। গোপীনাথ বৰদলৈয়ে যি সপোন দেখিছিল অসমৰ প্ৰতিটো নৃগোষ্ঠীৰ উত্তৰণৰ, সেই সপোনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰতিফলিত কৰিছে। গতিকে জাতি যিহেতু ৰাজনীতিতকৈ ঊৰ্ধত, সকলো ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ অসমবাসীয়ে 6 জনগোষ্ঠীৰ জনসাধাৰণে বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আমিও ধন্যবাদ জ্ঞাপন কৰিছো। সমান্তৰালভাৱে আমি অনুভৱ কৰিছো অসমৰ ইতিহাসত আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ হৈ থাকিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। লগতে মন্ত্ৰী গোটৰ যিসকল সন্মানীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত আগভাগ ল'লে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ দল অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াও সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰয়াসক সন্মান আৰু প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে 6 জনজাতিৰ যিসমূহ দাবী আছিল তাৰ পক্ষত সদায় থিয় দিছে। গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষভাৱে আমি কামনা কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি অবিনাশী যাত্ৰা, এই যাত্ৰাই ৰূপান্তৰৰ খনিকৰ হৈ অনাগত দিনত অসমক আৰু বহু দূৰ আগুৱাই লৈ যাব। আমাৰ প্ৰতিটো নৃগোষ্ঠীৰ যিসমূহ ৰাজনৈতিক সমস্যা, ভাষিক
সমস্যা, সাংস্কৃতিক সমস্যা, সেই সকলো সমস্যা দূৰ হৈ অনাগত দিনত অসম প্ৰকৃতাৰ্থত সকলো দিশৰ পৰা উত্তৰণৰ পথ লৈ সকলো দিশৰ পৰা সৰ্বাংগ সুন্দৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থিয় দিব। ধন্যবাদ জনাইছোঁ। অসমৰ প্ৰতিটো জনজাতিৰ প্ৰতি আমাৰ আন্তৰিকতা আছে, ভাতৃত্ববোধ আছে। আজিৰ প্ৰেক্ষাপটত আমি দেখিছোঁ আমাৰ জনজাতীয় ভাই বন্ধু বহুতেই অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ওলাই আহিছে, ছাত্ৰ বন্ধুসকলো ওলাই আহিছে। তেওঁলোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, জননেতা ভীম বৰদেউৰীয়ে যি সপোন দেখিছিলে, গোপীনাথ বৰদলৈয়ে যি সপোন দেখিছিলে, ৰূপনাথ ব্ৰহ্মই যি সপোন দেখিছিলে, সেই সপোনত কেতিয়াও বিভাজনৰ স্বপ্ন নাছিল, সেই সপোনত সমন্বয়ৰ কথা আছিল। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো নৃগোষ্ঠীৰ কথা চিন্তা কৰিছে। জনজাতীয় ভাই বন্ধুসকলৰ কোনো ক্ষতি হ'ব নালাগে, এই কথা চৰকাৰে বাৰে বাৰে কৈছে। আমিও বিশ্বাস কৰোঁ যে জনজাতীয় ভাই বন্ধুসকলৰ কোনো কাৰণতে ক্ষতি হ'ব নালাগে। আৰু আমি অনুভৱ কৰোঁ চৰকাৰে যিদৰে বিভিন্ন ধৰণৰ সিদ্ধান্তসমূহ, পদক্ষেপসমূহ গ্ৰহণ কৰিছে, জনজাতীয় ভাই বন্ধুসকলৰ কোনো ক্ষতি নহয়, তেওঁলোকৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। লগতে আমাৰ ভূমিপুত্ৰসকলৰ যি জন্মস্বত্ব অধিকাৰ, সেই অধিকাৰো সুৰক্ষিত হ'ব অসম চৰকাৰৰ নেতৃত্বতে।